অসমত কয় বোলে বিহু মানে ঢোল, কিন্তু ভাইহঁত মই কৈছোঁ সেইটোৱেতো ভুল। বিহু আহিলে এমাহৰ আগত পাতি দিয়া আখৰা, এক মাহত ঢোল শিকাটো কি ৰিলছ বনোৱা নাখাৰা। বহাগ মাহত ঢোল বজালে সকলোৱে ক'ব বাহ বাহ, বাকী মাহত ঢোল বজালে সকলোৱে ক'ব হ'ব যা। ঢোল মানে সংস্কৃতি হেনো, ঢোল মানে জাতি, কিন্তু ঢুলীয়া কেইটাই অসমতে আকৌ পাতিব লাগে বাতি। খুব সুন্দৰ লিখিছা। গায়কৰ লগত বজালে লাগে প্ৰতিটো গানত চাপৰ, কিন্তু অনুষ্ঠানৰ পাছত পইচা দিওঁতে ঢুলীয়াৰহে আটাইতকৈ তাকৰ। খুব সুন্দৰ। আৰু ঢুলীয়া আছে লাখ লাখ, ইনকাম কিন্তু জিৰ'। অসমত থাকি গীটাৰ বজালেহে হ'ব পাৰিবা হিৰ'। ইতিবৃত্ত জানি ঢোল বজালে আখ্যা দিয়ে ওজা, জীয়াই থাকোঁতে মান নাই তাৰ, মৰিলে পাতে পূজা। এয়া নেকি সংস্কৃতি, বিহু মানে ঢোল, বেছি ক'লে আকৌ বিজ্ঞজনে মুখে ক'ব ভুল। পূবে ওলোৱা ৰঙা বেলি পশ্চিমলৈ মাৰ গ'ল, কিনো কম দুখৰ কথা, ঢুলীয়া হোৱাটোৱে ভুল হ'ল। আৰু আছে ৰ'ব, আৰু লিখিছিলোঁ অলপ। বিহুৰ মঞ্চত ঢোল বজালে যিয়ে মাৰে তালি, 12 মাহে বজালে আকৌ তাহাঁতে দিব গালি। যিয়ে মঞ্চত উঠি ভাষণ দিয়ে বিহু আমাৰ সংস্কৃতি, তাহাঁতে আকৌ কৈ থাকে বিহু নামত ৰাজনীতি। ঢোল মানে জাতি নহয়, ঢোল এটা বাদ্য, ঢোল বজাই জীৱন কটালে অভাৱ হ'ব খাদ্যৰ। যিকেইটাই বিহুৰ নামত ৰাইজৰ পৰা টকা খায়, তাহাঁতে আকৌ চোতাল বিহুত নাচিবলৈ লাজ পায়। মোবাইল ডাটা শেষ হ'লে ভৰাবলৈ তত নাই, ল'ৰা ছোৱালী শিক্ষা নামত কাৰো পকেটত পইচা নাই। যিকোনো এটা শিক্ষা দিলে মানে পইচাটো আপোনাৰ পটককৈ ওলাই নাহে, সেইটো ফ্ৰীকে লাগে পইচাটো, কিন্তু মোবাইল ডাটাটো শেষ হ'লে তাককৈ ভৰাই দিয়ে। জাতি মাতি ভেটিৰ নামত ভাষণ দিব অহা নাই, পেটত কথা লুকাই থোৱা মোৰো যে অভ্যাস নাই। বিহু গালে আজিৰ দিনত কেইটানো শুনিব, নতুনবোৰক শিকাবলৈ ৰেপ গাবই লাগিব। ৰেপ সংগীত পাশ্চাত্যৰ মাথো এটা ধৰণ, কিছুমান কথা বুজাবলৈ সলাবই লাগিব বৰণ। অসমীয়া বুলি যদি নিজক কৰা অহংকাৰ, তেন্তে তুমি ঢুলীয়াকো নকৰিবা তিৰস্কাৰ। নাই বিচৰা কাৰো আসন, নাই একো লোভ, ঢুলীয়াৰ এই অৱস্থাতহে উজাৰিছোঁ ক্ষোভ। উলিয়াব পাৰে কোনোবাই মই কোৱাবোৰত ভুল, কিন্তু নমৰালৈকে বজাই থাকিম মই ভাল পোৱা মোৰ ঢোল। বহুত ধুনীয়া, বহুত ভাল লাগিলে, আৰু কিমান মানে ভিতৰত সোমাই থকা সিও বুজাই দিছে এটা গীতৰ মাধ্যমেৰে। খুব সুন্দৰ। এইটো গীত তুমি বনাম মই নিশ্চয়, মই বহুত চেষ্টা কৰি আছোঁ, মই ভাল মানুহ চাই আছোঁ মানে, কাৰণ কথাখিনি ইমান ধুনীয়াকৈ মই নিজৰ ক্ষোভটো উজাৰিছোঁ যদিও স্পষ্টকৈ মানুহে বুজি পোৱাকৈ বনাব লাগিব বস্তু, সহজ সৰল ভাষাত, সহজ সৰল ধুনীয়াকৈ, মানে যাতে এটা এটা ৱৰ্ড মানুহে বুজি পায়, যে কাণত লাগে, এইটো কি কথা ক'লে, পটককৈ শুনিলে মানে সেই বস্তুটোৰ কাৰণে একচুৱেলি মই ট্ৰাই কৰি আছোঁ। হয়, এইটো কথা ময়ো আজি প্ৰথম জানিব পাৰিছোঁ যে মঞ্চ অনুষ্ঠানত ঢোল বাদকসকলক মাননিটো অলপ কম, বাকী সকলোতকৈ কমকৈ দিয়া হয়। এইটো যদি এনেকুৱা হৈছে প্ৰকৃততে বেয়া কথা, কাৰণ এখন মঞ্চ অনুষ্ঠান বেছি ভালকৈ ফুটি উঠে ঢোলটোৰ ওপৰতে, আৰু বিহু মঞ্চ বুলি ক'লে ঢোলটো লাগিবই। ঢোলৰ শব্দতে মানুহৰ গা ৰাইজাই কৰে, মানুহে আনন্দ পায়, নাচে। গতিকে সেইটো হ'ব নালাগে। আশা কৰিছোঁ এইবিলাক ঠিক হ'ব, আৰু অসমৰ ঢুলীয়াসকলে যাতে অনাগত সময়ত বুকুত হাত থৈ ক'ব পাৰে যে হয় মই এজন ঢুলীয়া, এনেকুৱা এটা পৰিৱেশ গঢ়ি উঠিব লাগে অসম।